নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিয়ংকা দেৱীৰ অন্য এটি ভিডিঅ'লৈ। আজি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞানৰ প্ৰাথমিক চিকিৎসা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। পাঠটিৰ প্ৰশ্নতে 1 নম্বৰতে আছে প্ৰাথমিক চিকিৎসা কি? ইয়াৰ উত্তৰ হ'ব চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগতে বা দুখ পোৱাৰ লগে লগে যি চিকিৎসা দিয়া হয় তাকে প্ৰাথমিক চিকিৎসা বোলায়। 2 নম্বৰ, পৰি হাত ভৰিৰ ছাল ছিঙি তেজ ওলালে কি কৰিব লাগে? ইয়াৰ উত্তৰ হ'ব পৰি হাত ভৰিৰ ছাল ছিঙি তেজ ওলালে দুখ পোৱা ঠাইখিনি পৰিষ্কাৰ চাবোন পানীৰে ধুই ডেটল পানী বা পাতল নিমখ পানীৰে ধুব লাগে। পিছত চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ ব্যৱহাৰ কৰিব লাগে। 3 নম্বৰ, হাত ভৰিৰ হাড় ভাঙিলে কি কৰা উচিত? ইয়াৰ উত্তৰ হ'ব হাত ভৰিৰ হাড় ভাঙিলে বা মোচোকা খালে জোৰ কৰি মালিচ কৰিব নালাগে। দুখ পোৱা মানুহজনক লৰচৰ কৰি ফুৰিবলৈ দিব নালাগে আৰু সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে। 4 নম্বৰ, জুয়ে পুৰিলে কি কৰিব লাগে? ইয়াৰ উত্তৰ হৈছে জুয়ে পুৰিলে লগে লগে পোৰা ঠাইখিনি চাফা ঠাণ্ডা পানীৰে ধুব লাগে। পাছত চিকিৎসকক সুধি ঔষধ লগাব লাগে। চিকিৎসকক নুসুধাকৈ কোনো মলম লগাব নালাগে। 5 নম্বৰ, পোক পৰুৱাই কামুৰিলে কি কৰা উচিত? ইয়াৰ উত্তৰ হ'ব পোক পৰুৱাই কামুৰিলে কামোৰা ঠাইখিনি ভালকৈ চাই শুং লাগি থাকিলে এৰুৱাই দিব লাগে। পাছত চিকিৎসকক সুধি ঔষধ ব্যৱহাৰ কৰিব লাগে। 6 নম্বৰ, মূৰ্ছা যোৱা মানুহক কি প্ৰাথমিক চিকিৎসা দিব লাগে? ইয়াৰ উত্তৰ হ'ব মূৰ্ছা যোৱা মানুহক প্ৰথমতে শুৱাই লৈ জোতা চেণ্ডেল খুলি দিব লাগে। পিন্ধি থকা কাপোৰ কানি যিমানখিনি পৰা যায় ঢিলা কৰি দিব লাগে আৰু অতি সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।